চাৰিওফালে ম্ৰিয়মান হৈ পৰিছে, শোকস্তব্ধ হৈ পৰিছে, সকলোৰে মনত দুখ। অসমৰ কিং বুলি ক'ব লাগিব। অসমৰ কিং আচলতে জুবিন গাৰ্গ হেৰাই গৈছে আৰু তাৰ পাছতেই নাজিৰাৰ এই পৰিৱেশ। সকলোফালে দোকান পোহাৰ বন্ধ কৰি এতিয়া নাজিৰা বোলছবি গৃহত সকলোফালে তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। সমান্তৰালভাৱে নাজিৰা বোলছবি গৃহ অৰ্থাৎ চিনেমা গৃহৰ প্ৰাংগণতো এইদৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু এটা কথা ক'ব লাগিব, ব্যৱসায়ীসকলে প্ৰতিগৰাকী দোকানীয়ে নিজাববীয়াকৈ তেওঁলোকে দোকানসমূহ বন্ধ কৰি দিছে। অৰ্থাৎ এই কথাটো সকলোৱে অনুধাৱন কৰিছে আৰু ইয়াত কাৰোবাক ক'ব নালাগে যে জুবিন গাৰ্গ ঢুকাইছে, আজি দোকান বন্ধ কৰিব লাগে বা তেখেতক শ্ৰদ্ধাঞ্জলি জনাব লাগে। অসমৰ এনে এজন ব্যক্তি যি শিল্পী, তেওঁৰ কথা বৰ্ণনা নকৰিলেও হ'ব। একেবাৰে কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে প্ৰতিজনে আচলতে চিনাকি, প্ৰতিজনেই তেওঁৰ গান শুনিয়ে আচলতে আমিও তেখেতৰ গান শুনিয়েই আজি ইমানখিনি হ'লোহি বা ইমান ডাঙৰ হ'লোঁ। আৰু সেই এজন ব্যক্তি হেৰাই যোৱাৰ পাছত আচলতে জুবিন গাৰ্গ কোন, এই প্ৰশ্নটোৱে আটাইতকৈ এতিয়া হাঁহিয়তাৰ পাত্ৰ হ'ব। সেয়ে এই ক্ষেত্ৰত মই বৰ্তমান মই নাজিৰাৰ পৰিৱেশ দেখাইছোঁ। এনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে। সকলো আজি ওলাই আহিছে, দুখত ম্ৰিয়মান হৈ পৰিছে। সকলোফালে দোকান পোহাৰ বন্ধ কৰি এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেওঁক সকলোৱে আশা কৰিছে যাতে জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি, সেই সৃষ্টিসমূহ জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ থাকক আৰু তেওঁৰ দৰে শিল্পী হয়তো আমাৰ এই জীৱনত আৰু নোলায়। তেওঁ অসমৰ কিং আছিলে, যি কিং আজি আমাৰ মাজৰ পৰা হঠাৎ গুচি গ'ল।